Hello guys, আজি আমি এটা গ্ৰন্থমেলা চাব গৈ আছো। আমাৰ সঙ্গে আছে বিপ্লৱ ভূঞা ডাঙৰীয়া আৰু আমাৰ পংকজ দা। Let's go. Let's go. Let's go. Let's go. Come on. আমি এতিয়া গ্ৰন্থমেলা পালোহি। এইখন তোলা এইখন দূৰত গ্ৰন্থমেলা। শংকৰ ৰয়, ননী গোহাঁই বৰুৱা, শ্ৰীকান্ত হাজৰিকা সত্যাগ্ৰহ ক্ষেত্ৰ, নগাঁও গ্ৰন্থমেলা। এতিয়া আহক ভিতৰৰ ফালে চাওক কি কি কিতাপ আহিছে, কি কি আমাৰ শক্তিশালী এটা সংগঠন সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত হোৱা এই গ্ৰন্থমেলা আপোনালোকে চাওক। ভাল ভাল কিতাপেৰে উপচি পৰিছে আমাৰ নগাঁও গ্ৰন্থমেলা। প্ৰাঞ্জল আৰু এই হেৰি নাই, প্ৰতিশ নাই ইয়াত। ইমান দেৰিকৈ আহিলে পাব নেকি? ঐ প্ৰাঞ্জল, মই যাবলৈ ওলাইছিলোঁ। বন্ধ কৰিবা এতিয়া, মুখখন দেখুৱাই দিয়া। এয়া প্ৰাঞ্জল দা আমাৰ, বহুৱানন্দ তেওঁক লগ পাবৰ কাৰণে আমি দূৰৰ পৰা আহিছোঁ। অঁ, তেওঁ গ'লগৈহেঁতেন, ভাগ্য কবৰ আমি লগ পালোঁ তেওঁক। হয় হয়। এয়া প্ৰাঞ্জল বৰা, আমাৰ বহুৱানন্দ প্ৰকাশনৰ মানে আটাইতকৈ গুৱাহাটী ব্ৰাঞ্চৰ। গুৰুত্বপূৰ্ণ মানুহ গুৱাহাটী ব্ৰাঞ্চৰ। সেয়া তেওঁ সৰ্বত্ৰ য'তেই গ্ৰন্থমেলা হয় ত'তেই তেওঁ বহুৱানন্দৰ পাব্লিকেশ্যনটো লৈ তেওঁ গৈ উপস্থিত হয়। আৰু তেখেতক লগ পাই আমি বহুত ভাল পালোঁ। ময়ো বহুত দেৰিকৈ আহিলোঁ বাৰু। আৰু এয়া আমাৰ লগত সুনীত, আমাৰ ননৈৰ সুনীত, আৰু লগত আছে আমাৰ পংকজ। আচ্ছা, এই হেৰি অহা নাই আমাৰ প্ৰতিশ? আহিছিলে দিনত, আহে অলপ দেৰি। বাকী চলি আছে ন? মই কাইলৈ আহিম, কাইলৈ বন্ধ কৰি ইয়াত কোনো নাথাকে। ইয়াত থাকিবলৈ নিদিয়ে দেৰিকৈ আহিলোঁ, উপায় নাই। মই নাটকৰ অফাৰ আছিলে, মই আপোনাৰ ভাইটি নে দাদা নয়নজ্যোতি ভাই হেৰিয়ে কিতাপলৈ দি হামজা আহিছিলে কিবা নেকি এপিষ্টাত এনেকুৱা এই কিতাপ বিক্ৰীৰ যন্ত্ৰণা, কিতাপ বিক্ৰীৰ যন্ত্ৰণা বুলি তুমি এপিষ্টাত কিবা এটা লিখি দিয়াছা নহয়। মোৰ সময় নহ'ব, মই এতিয়া গৈ ভাগত শুই দিম, আকৌ ৰাতিপুৱা আহিম। মোবাইল চাবলৈকে সময় নাইকিয়া হৈছে। মই কিতাপ বিক্ৰীৰ যন্ত্ৰণা সম্পৰ্কত তুমি পৃষ্ঠাত এখন চিঠি লিখাচোন মোলে, যে প্ৰাঞ্জলে, বহুৱানন্দৰ প্ৰাঞ্জলে বিপ্লৱ ভূঞালে এখন চিঠি লিখিলে যে কিতাপ বিক্ৰীৰ যন্ত্ৰণা। আনন্দ নহয়, আনন্দ নহয়, যন্ত্ৰণা বা দুখ বা বিষাদ আৰু বেদনা। নামটো দিলোঁ বহুৱানন্দ। ঠিক আছে, মই গোটেইকেইখন একাউণ্ট চাওঁ। মই কাইলৈ আহিম 2 বজাত, মিটিং আছে, পাপুল বৰাহঁতে মাতিছে। ঠিক আছে, গুড নাইট। গুড নাইট দাদা। ফ্ৰী এটা আছে যদি ৰাতিপুৱা যাবা এপাক ননিলে মোৰ ঘৰত ভালকৈ আহিবা। তু আরজু তু জুস্তজু ঠিক আছে, লগ পাম। পৰুৱা পোহৰীয়া। লোৱা এখন পংকজে গিফ্ট কৰিছোঁ, পৰুৱা পোহৰীয়া। হাই গাইজ, এইখন দামটো ভাল লাগিছে কাৰণে লৈছোঁ, পঢ়ি চালে গম পাম কেনেকুৱা কি হয়। পৰুৱা পোহৰীয়া পঢ়িছোঁ। থ্যাংকস ব্ৰ।